তোমাক তেনেকে দেখাৰ পৰা পাগল হৈ গলো। স্যার চিঠি দিছিলে যে কি চিঠি দিছে এইবাৰ ভাইৰেল অসমীয়া ছাৰৰ প্ৰেম পত্ৰ। ৰ'ব, ছাৰৰ মতে আকৌ এইখন প্ৰেম পত্ৰ নহয়, কবিতাহে। ছাৰে বোলে বেলেগ টাইপতহে লিখিছিল। ধৰে গা ধুই ওলাই আহোঁতে বোলো তোমাৰ দৃশ্যটো ভাল লাগিছে। ছাৰে হেনো কৈ লৈছিল তোমাক লৈ কবিতা এটা লিখিম, কিন্তু চাহ পানী খাই আহোঁতে চিঠিখন পৰি থাকিল। মই তোমাৰ ভাৱটো দেখি পেলাই মই এটা কবিতা লিখিম, তাৰপিছত তেনেকৈ চাহ তাহ খাই গুচি আহিলোঁ। গুচি অহাৰ পাছত তাৰপিছত চাহ তাহ খাই গুচি অহাৰ পাছত পৰি গ'ল যে মই নাজানো, নাজানো মই তাৰপিছতে এইটো ফেব্ৰুৱাৰী কথা। ধৰে গা ধুই ওলাই আহোঁতে বোলো তোমাৰ দৃশ্যটো ভাল লাগিছে। ছাৰ বিবাহিত, কিন্তু পত্নীয়ে এৰি গৈছিল। পিতৃতুল্য হৈও ছাৰে কৰিলে নিৰ্লজ্জ কাণ্ড। কবিতা নহয়, মই কবিতাটো বোলে মই বেলেগ টাইপৰ এটা কবিতা লিখিম। হয় হয় বেলেগ টাইপৰ কবিতা লিখিছে আৰু যিটো প্ৰেম ভাৱৰ যিটো থাকে সেইটোৱে লিখিম, কিন্তু মই হেৰিটো পাছত মই এইটো বনাম। সেই তেনেকৈ ড্ৰাফ্টটো বনাই পেলাই থৈ পেলাই মই পকেটত ভৰাই দিছোঁ। এইটো যে পৰি গ'ল মই নাজানো। চিঠিৰ জৰিয়তে প্ৰস্তাৱ দিছিল ছাত্ৰীক। চিঠিখন পঢ়িব নোৱাৰি বুজিছেই চাগে। স্যার চিঠি দিছিলে যে কি চিঠি দিছে ধৰে গা ধুই ওলাই আহোঁতে বোলো তোমাৰ দৃশ্যটো ভাল লাগিছে। মই তোমাৰ ভাৱটো দেখি পেলাই মই এটা কবিতা লিখিম, তাৰপিছত তেনেকৈ চাহ তাহ খাই গুচি আহিলোঁ। গুচি অহাৰ পাছত তাৰপিছত চাহ তাহ খাই গুচি অহাৰ পাছত পৰি গ'ল যে মই নাজানো, নাজানো মই তাৰপিছতে এইটো ফেব্ৰুৱাৰী কথা। ধৰে গা ধুই ওলাই আহোঁতে বোলো তোমাৰ দৃশ্যটো ভাল লাগিছে। কবিতা নহয়, মই কবিতাটো বোলে মই বেলেগ টাইপৰ এটা কবিতা লিখিম। হয় হয় বেলেগ টাইপৰ কবিতা লিখিছে আৰু যিটো প্ৰেম ভাৱৰ যিটো থাকে সেইটোৱে লিখিম, কিন্তু মই হেৰিটো পাছত মই এইটো বনাম। সেই তেনেকৈ ড্ৰাফ্টটো বনাই পেলাই থৈ পেলাই মই পকেটত ভৰাই দিছোঁ। এইটো যে পৰি গ'ল মই নাজানো। তেজপুৰৰ পৰা লক্ষ্যজ্যোতি নাথৰ ৰিপৰ্ট, টাইম 8। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ, পাৱাৰ্ড বাই ডাটা মিছন।